আৰু মুখা শব্দটোৰ অৰ্থ হ'ল যে মানুহৰ মুখত পৰিধান কৰে। এই যে মুখত পিন্ধে সেইকাৰণে নামটো পোনপটীয়া মুখা। ব্ৰহ্মা চৰিত্ৰ যিহেতু আপোন মুখে প্ৰকাশ নহয়, চাৰিখন মুখ মুখাৰ দৰকাৰ হ'ল। আৰু গৰুড পক্ষী আপোন মুখে নোৱাৰে সেই ৰূপটো দিব, মুখাৰ প্ৰয়োজন হ'ল। এই মুখাৰ ব্যৱহাৰ আদি কথা। আৰু সত্ৰখনৰ প্ৰতিষ্ঠা সময় 1663 খ্ৰীষ্টাব্দ। আগৈ মোৰ পৰিচয়টো দিছোঁ। আৰু সেই 1663 খ্ৰীষ্টাব্দৰ পৰা এই সত্ৰখনে মুখাৰ লগত জড়িত, এটা কলাৰ লগত জড়িত, যাৰ নাম মুখা সজা। আৰু মুখা শব্দটোৰ অৰ্থ হ'ল যে মানুহৰ মুখত পৰিধান কৰে। এই যে মুখত পিন্ধে সেইকাৰণে নামটো পোনপটীয়া মুখা। আৰু এনেই পিন্ধা কোনো প্ৰয়োজন নাই। প্ৰয়োজনটো আমাক দি থৈ যোৱা এজনেই, সেইজনে হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আজিৰ পৰা 500 বছৰ আগত তেখেতেই প্ৰথম নাটকখন এই অসম মুলুকত, যিখন নাটকৰ নাম চিহ্ন যাত্ৰা। গতিকে চিহ্ন যাত্ৰা নাটকেই আমাৰ আৰম্ভণি। আৰু তাতেই গুৰুজনাই নৃত্য গীত বাদ্য সংযোগ, চিহ্ন শব্দটোৰ অৰ্থ হ'ল ছবিৰে আমাৰ নিৰক্ষ মানুহখিনিক কৃষ্ণ ভক্তিলৈ নিবৰ কাৰণে তেখেতে চিন্তা কৰি প্ৰথম ছবিখন শংকৰদেৱে অঁকা 500 বছৰ আগত। চিহ্ন বা পথ আৰু তাৰ লগত সংগতি ৰাখি আমাৰ নৃত্য গীত বাদ্যৰ এখন অভিনয় যাত্ৰা। আৰু সেই যাত্ৰাতে গুৰুজনাই দুটা মুখা নিৰ্মাণ কৰি দুজনক পিন্ধাইছিল। এক ব্ৰহ্মা চৰিত্ৰ যিহেতু আপোন মুখে প্ৰকাশ নহয়, চাৰিখন মুখ মুখাৰ দৰকাৰ হ'ল। আৰু গৰুড পক্ষী আপোন মুখে নোৱাৰে সেই ৰূপটো দিব, মুখাৰ প্ৰয়োজন হ'ল। এই মুখাৰ ব্যৱহাৰ আদি কথা। আৰু তাৰপাছত সত্ৰসমূহে গুৰু সংস্কৃতিক গ্ৰহণ কৰিলে আৰু এই সত্ৰখনে তাৰে এটা ছাবজেক্ট ল'লে মুখা। আৰু সেই মুখা বনোৱা নিয়মটো বাঁহেদি সজা এটা বেছ মুখত পিন্ধা ফাৰ্ষ্ট ষ্টেজ, আৰু ছেকেণ্ড ষ্টেজ ওপৰ কটন কাপোৰ কুমাৰ মাটিদি ঢাকি দিলোঁ। ঢাক খালে 2 নম্বৰটো, 3 নম্বৰটো 2 নম্বৰ হৈ গ'ল। 3 নম্বৰটোৰ ওপৰত আমাৰ গৰু গোবৰ কুমাৰ মাটি মিহলাই, ইমানখিনি গোবৰ ইমান মাটি মিহলাই চেপ দিলোঁ চেহেৰা হৈ গ'ল। ৰ'দত শুকাল, মিহি কৰি চিজ পেপাৰৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি আকৌ গোবৰক ঢাকি দিলোঁ। চতুৰ্থলে গতি কৰিলে। আৰু পঞ্চমত মুখাৰ কাম শেষ হ'ব ৰঙাৰে। এটা বগা চক মাটি সানি বগা কৰি তাৰ ওপৰত আমাৰ বিভিন্ন ৰঙৰ সংযোগেৰে মুখাৰ নান্দনিকতা প্ৰকাশ কৰা হ'ল। গতিকে গোটেই আমাৰ মেটেৰিয়েলছখিনি হ'ল আমাৰ প্ৰাকৃতিক, অৰ্গেনিক। ৰং হেঙুল, মাটিৰ তলৰ খনিজ ৰং হাইতাল নাম, মাটিৰ তলৰ খনিজ নীল গছৰ নীল গছ, এইবিলাকৰ লগত ধুনীয়াকৈ পতাত মাৰি বেল গছৰ বা গম গছৰ আঠা দি আমাৰ 4 নম্বৰৰ ওপৰত 5 নম্বৰৰ কামখিনি শেষ কৰা হ'ল। খালী জেগা, পৰিধান মুখত আৰু অভিনয় নামঘৰৰ ভিতৰত ভাওনা। তেতিয়া ভিতৰৰ মানুহজনে সংলাপ দিব, কথা ক'ব, এইটো লৰে। ইয়াতেই হেঁচা খাব আৰু তেতিয়াই মুখাই বহি প্ৰকাশ কৰিব। সেইটোৱে হ'ল যিটো সেই সময়ত নাছিল, আমাৰ হাতেদি কৰা। সেইটোৱে হ'ল যে মুখাই সবাক আছিল আৰু সবাক দৃষ্টিলৈ আমি নিয়া হৈছিল। এয়া হ'ল 5টা বিষয়ত এখন মুখা কাম শেষ। আকৌ এইটো আছিল, এতিয়া এইটো হ'ল। আৰু সেই কামটো এইটোৱে কৰে। সেইটো অলপ গৱেষণা কৰি যে এইটো ভিতৰৰ কথাখিনি ওলাই যাওক, এই গৰমত মানুহে কষ্ট নোপোৱা, বাহিৰৰ হাৱা সংযোগ হওক। কাৰণ সুৰক্ষাটো মুখখনৰ প্ৰথম, তাৰপিছতহে আমি বাহিৰলৈ যাম। গতিকে এই 5টা বিষয় তেনেকৈ আমাৰ জটায়ু পক্ষী আহক এইফালে গ'ল চাবহি। জটায়ু পক্ষী এয়া হ'ল ৰামায়ণ কাহিনীত বিশেষ এটা ভাল চৰিত্ৰ, নাম জটায়ু পক্ষী, সীতাক উদ্ধাৰ কৰি যোৱা। তাৰপিছত আহিল আমাৰ ৰাসত ওলোৱা কেইটামান চৰিত্ৰ দেখাই দিছোঁ। এটা বেয়া চৰিত্ৰ, নাম পুতনা। গাত মহিলা পোচাক আৰু সম্পূৰ্ণ পিন্ধি ল'লে আৰু পুতনাই অভিনয় কৰে। এয়া হ'ল পুতনা চৰিত্ৰ। বেয়া চৰিত্ৰবিলাক মুখা হ'বই। গতিকে
এয়া এইখন মুখ বিচাৰি নাপায় মানুহৰ মুখত মুখাৰে বিচাৰি পোৱা হ'ল ৰাসত ওলোৱা এটা চৰিত্ৰৰ নাম ৰাসত ওলাই পলম্বাসুৰ ৰাসত বহুত মুখা ওলাই ইয়াত লাগি যায় ভিতৰৰ মানুহজনে কথা ক'ব চকুৰ কাৰবাৰো আছে আৰু চৰিত্ৰবিলাক আছে জন্তু এই জন্তু চৰিত্ৰ মুখা এটা দেখুৱালো জটায়ু আৰু ৰাসতে এটা দেখুৱাইছো অসুৰ চৰিত্ৰ ঘোঁৰা বা গাধ চাহেৰা বুলি শাস্ত্ৰত কৈছে হেনুকাসুৰ এতিয়া মুখা এক্সপ্ৰেছিভ হৈ গ'ল পৰিবেশলৈ গৈছে আৰু সি ভিজুৱেল আৰ্ট হৈ থকা নাই এতিয়া ভিজুৱেল আৰ্ট মুখাটো ভিজুৱেল আৰ্ট আছিল ভিজুৱেল আছিল এইটো আছিল যেতিয়া লাইফটো আমি দিবলগীয়া হয় পৰিবেশলৈ যাওঁতে এইটো যাব লাগিব সেইটোৱে মনত সোমাই পেলাই এইটো কৰিলো 2000 চনৰ পৰা আগতে নাছিল গতিকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা আমাৰ নাটকীয়ভাৱে তাক যেতিয়া ই অভিনয়টো সফল হ'বলৈ আমাৰ কেইটামান বস্তু লাগে গতিকে সেইকেইটা হ'ল যে এক্সপ্ৰেছন ভাৱ ই কি ভাব আছিলে তাৰ এটা চৰিত্ৰ আছে ভাৱ এই ভাবৰ কাৰণে এইখিনি কৰা হ'ল ভাৱ লাগিবই ৰস লাগিবই ৰস নহ'লে ক'ৰ পৰা হ'ব গতিকে ৰসেই হ'ল আমাৰ আদি কথা গতিকে ই